নমস্কাৰ বন্ধু বান্ধৱীসকল। মই মোৰ ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিছিলোঁ আপোনালোকক কওঁ। মই বিয়া হৈ যেতিয়া গুৱাহাটীৰ ভাড়াঘৰত আছিলোঁ, তেতিয়া ভাড়াঘৰত থকা ৱালৰ সিফালৰ মানুহগিৰিৰ দুটা নাৰিকল পৰিছিলে। তেতিয়া মই নাৰিকল দুটা বুটলি আনিলোঁ। আনি পেলাই নাৰিকল দুটা চুৰকি কিনে খাবৰ কাৰণে লাৰু বান্ধিলোঁ। বান্ধাৰ পিছত আমাৰ এওঁ ক'লাক কি যি সেই লাৰুকেইটা বিক্ৰী কৰোঁ দে, এনেকৈ ক'লাক। কোৱাৰ পাছত মই বোলো নেতে, পাছত দিলোঁ, বিক্ৰী হ'ল। হোৱাৰ পাছত সেনেকৈ থাকিলোঁ আৰু থকাৰ পাছত এদিন কি হ'ল, আমাৰ এই যিটো কোম্পেনীত কাম কৰে ময়ো তাতে কোম্পেনীত থুৰকিলোঁ, ময়ো কাম কৰিলোঁ। সেই একে জলপানৰে মানে পেকিং কৰা, বিহুৰ টাইমত নাৰিকল চৌকা, তাত বাৰু পিঠা বনোৱা নাছিলোঁ, সিহঁতে পিঠাটো কিনি আনিছিলে। তাৰপাছত আপোনাৰ কি হ'ল, সেনেকৈ তাৰপাছত তাতে এনেকৈ মই 2-3 বছৰ কাম কৰিলোঁ। কৰাৰ পাছত তাৰ পৰা ওলাই আহি কি কৰিলোঁ, আমি প্ৰথমতে লাৰুৰ ব্যৱসায়টো কৰিলোঁ। মানে লাৰুটো ঘৰতে বনাওঁ আৰু পিঠাটো কিনি আনো। মই তেতিয়া পিঠা লাৰু বনাব ভালকৈ নাজানোৱেই, তথাপিতো লাৰুটো বনাই শিকিছোঁ বাৰু, কিন্তু পিঠাটো বনাব নাজানো। তাৰপাছত একদিন আমাৰ এওঁৰ লগত মানে গুৱাহাটী জাপৰিগোগৰ পৰা পিঠাটো কিনি আনোতে মই আৰু একদিন গেলোঁ এওঁৰ লগত পিঠা আনিব যাওঁতে। যেতিয়া গেলোঁ, তাহাঁতে মানে কেনেকৈ পিঠাটো বনাই মই অলপ চালোঁ। চাই আহি মই 1 কেজি চাউল আনিছোঁ, আনি কিনে পিঠা বনাইছোঁ। 1 কেজি চাউলত আপোনালোকে বিশ্বাস কৰিব না, মই তেতিয়া পিঠা বনাব নাজানো, মাত্ৰ 20খান পিঠা আহিছে। ইমান ডাঙৰ ডাঙৰ পিঠা বনাইছোঁ, মোৰ নিজৰ দেখিলে হাঁহিয়ে উঠে। তাৰে পাছত এনেকৈ লাৰুটো বনাওঁ, পিঠাটো কিনি আনো, এনেকৈ কৰি লাহে লাহে পিঠাটো বনালোঁ, শিকিলোঁ অলপ অলপকৈ। প্ৰথমে গুড়াটো হাতেদি দিছিলোঁ, তাৰপাছত এতিয়া আমি কৰচেদি ধুনীয়াকৈ গোল কৰি দিওঁ। ব্যৱসায়টো আগতে মই গুৱাহাটীত কৰিছিলোঁ, মানে তাতে ঢেঁকী চেকি ভাড়াত লওঁ, লৈ পেলাই সেনেকৈ কৰোঁ, মানুহো ৰাখোঁ। তাৰপাছত আমি গাঁৱত গুচি আহিলোঁ। গাঁৱত গুচি অহাৰ পাছত আমি কি কৰিলোঁ, মানে এতে আৰু পিঠা লাৰু সেনেকৈ বনাওঁ। তেতিয়া সিমান কাম কৰা মানুহো নাছিল, বেছিকৈ আৰু মই আৰু এজনী মাইকী আছিলে, তাইৰ লগত কৰোঁ। এনেকৈ কৰি গুৱাহাটীতে মালটো দিছিলোঁ। তাৰে পাছত লাহে লাহে নলবাৰীতো দিয়া কৰিলোঁ, 2-এটা বিয়াৰ অৰ্ডাৰ পাওঁ। এনেকৈ কৰি এতিয়া বৰ্তমান মোৰ ব্যৱসায়টো খুব ভালেই চলি আছে বাৰু। কিন্তু বিহুৰ টাইমত যিমানখিনি পিঠা লাৰু লাগে সিমানখিনি আমি বনাবই নোৱাৰোঁ। কিন্তু এটা কথা কি, মানে আজি 12-13 বছৰ পিঠাৰ ব্যৱসায় কৰিলোঁ, কিন্তু প্ৰত্যেক বছৰতে মোৰ মানে 100 টকা হ'লেও চেলটো বাঢ়ে। মানে হিচাপ কৰাৰ পাছত প্ৰত্যেক বছৰে অলপ হ'লেও বাঢ়িয়ে আছে চেলটো। লাহে লাহে তিলৰ লাৰু বনাই শিকিলোঁ, তেল পিঠা বনাই শিকিলোঁ। তাৰপাছত এই গুড়া সান্দাটো বনোৱা কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ গোটেইখিনি বস্তুৱেই আছে, যিখিনি পিঠা লাৰু, ব্লেক ৰাইচৰ পিঠা, তিলৰ পিঠা, নাৰিকলৰ লাৰু, গুড়াৰ লাৰু, তিলৰ লাৰু, মানে যিখিনি পাৰোঁ। কিন্তু এটা কথা, আমি যিটো নাৰিকল ভাজোঁ, বৰ্তমান আমাৰ ইয়াতে যিমানকেইটা তিৰোতাই কাম কৰে, কোনো এটাইও মানে নাৰিকলটো ভাজিব নাজানে। ময়ে ভাজিব লাগিব, পিঠাৰ নাৰিকল হওক, লাৰুৰ নাৰিকল হওক, তিলৰ লাৰুৰ নাৰিকল হওক, গোটেইখিনি চব ময়ে কৰিব লাগে। বেংকৰ পৰা এটা লোনো ল'লোঁ 5 লাখ টকাৰ। যেতিয়া লোনটো ল'ব যাওঁ, বেংকৰ মেনেজাৰে হাঁহে, পিঠা লাৰুৰ আৰু 5 লাখ টকাৰ লোন দিব পাৰি না। কিন্তু বৰ্তমান আমাৰ ব্যৱসায়টো খুব ধুনীয়াকৈ চলি আছে। মোৰ লগতে মই আৰু 4-5 জনী মহিলা লগত কৰি আছোঁ। সিহঁতৰো কিবা নহয় কিবা অলপ হ'লেওতো উপকাৰ হৈছে, বেলেগত কাম কৰিব যোৱাতকৈ ঘৰৰ ওচৰৰে মহিলা। আপোনালোককো যদি কেতিয়াবা বিয়া বাৰুত পিঠা লাৰু লাগে, তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব। কিন্তু বেপাৰখন বহুত কষ্টৰ। ঢেঁকীত গুড়া খুন্দি পিঠা বনোৱা, কেতিয়াবা কেনেহেন হয়, চাউলৰ আঠা নাই, পিঠাবিলাক ভাঙি যায়, কিমান যে দিগদাৰ। আমাৰতো একোৱেই নাছিল, পিঠাৰ বেপাৰ কৰিয়ে যিখিনি কৰিছোঁ। ব্যৱসায়টো মই এনেকৈয়ে আৰম্ভ কৰিছিলোঁ। আজি বৰ্তমান খুবেই ভাল, ধুনীয়াকৈ চলি আছোঁ, সৰু ব্যৱসায় হ'লেও। আজিৰ ভিডিঅ'টো ইমানেই, নমস্কাৰ।